দিল্লীত অসম সাহিত্য সভাৰ 107 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ৰূপে লিডুত প্ৰথমবাৰভাৱে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। তিনিচুকীয়া জিলা সাহিত্য সভাৰ লগতে লিডু শাখা সাহিত্য সভাৰ আতিথ্যত অহা 21 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে লিডু বজাৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱসটি। উপলক্ষে অনুষ্ঠানটিৰ সন্দৰ্ভত আদৰণি সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰাৰ লগতে অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট, নিউজ 24 আপডেট। প্ৰথমে সংবাদ মাধ্যমৰ সকলোকে আমি আদৰণি সমিতিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। অসম সাহিত্য সভা অসমৰ অন্যতম এটা শক্তিশালী জাতীয় অনুষ্ঠান, অসমৰে নহয় উত্তৰ পূৰ্বৰ অন্যতম এটা শক্তিশালী জাতীয় অনুষ্ঠান। ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যত গঠিত 1917 চনত এই অনুষ্ঠানটোৰ গঠন হৈছিল। পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমগৰাকী সভাপতি আছিল। আৰু এই অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱসটি এইবাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু লিডু শাখা সাহিত্য সভাৰ আতিথ্যত লিডু বজাৰ হাইস্কুল খেলপথাৰত 7 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া সভাপতি, ডক্টৰ ৰঞ্জিত দত্ত লিডু শাখা সাহিত্য সভাৰ সভাপতি, এগৰাকী বিশিষ্ট সাহিত্যিক, তেখেতক কাৰ্যকৰী সভাপতি হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰা হৈছে। আৰু আদৰণি সমিতিখনে এই প্ৰতিষ্ঠা দিৱসটি সুচাৰুৰূপে উদযাপন কৰিবৰ বাবে ইতিমধ্যে প্ৰাথমিক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মণ্ডপৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈ আছে। আৰু ইয়াৰ লগতে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও কাৰ্যসূচী আছে। মই উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী ইয়াৰ অনুষ্ঠিত হ'ব। প্ৰায় 70খনতকৈও অধিক প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ বিপণীয়ে ইয়াত অংশগ্ৰহণ কৰিব। কাইলৈৰ পৰা এই গ্ৰন্থমেলা প্ৰদৰ্শনীৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। আৰু অনুষ্ঠান উপলক্ষে 21 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচী আছে। 21 তাৰিখে গ্ৰন্থমেলাৰ প্ৰদৰ্শনীৰ দ্বাৰ আদৰণি সমিতিৰ সভাপতিৰ লগতে মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিব। ইয়াৰ পাছতে দিনৰ 11 বজাৰ পৰা এখন কবি সন্মিলন অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ বিশিষ্ট কবি ডক্টৰ প্ৰণয় ফুকনে এই কবিতা অনুষ্ঠানটোৰ উদ্বোধক ৰূপে অংশগ্ৰহণ কৰিব। আৰু লগতে প্ৰণৱ কুমাৰ বৰ্মন, ডক্টৰ চিত্ৰজিৎ শইকীয়া, তপন বৰুৱা আদি বিশিষ্ট কবিসকলে বিশিষ্ট অতিথি কবি ৰূপে অংশগ্ৰহণ কৰিব। আৰু সেইদিনাখনি সন্ধিয়া 7 বজাত এক কবিতাৰ আড্ডা এক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ পিছদিনা সদৌ অসম ভিত্তিত এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যিটো তৰ্ক প্ৰতিযোগিতাৰ বিষয় ডিজিটেল মাধ্যম ছপা মাধ্যমৰ বাবে ভাবুকিস্বৰূপ। আৰু এই যিখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ তাৰ্কিকে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ সৈতে যোগাযোগ ৰক্ষা কৰিছে। নগদ ধনেৰে প্ৰায় 45,000 টকা নগদ ধনৰ পুৰস্কাৰ আছে আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। আৰু সেইদিনাই সন্ধিয়া গীতৰ এক আড্ডা অনুষ্ঠান হ'ব। ইয়াৰ যিসকল শিল্পী আছে শিল্পীসকলক লৈ এক গীতৰ আড্ডা অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু তাৰপিছত 23 ডিচেম্বৰ তাৰিখে অসম সাহিত্যৰ এটা অনুষ্ঠান আকাশ বুলি কোৱা হয়। এই তিনিচুকীয়া জিলা ভিত্তিত এই আকাশ অনুষ্ঠানটো অনুষ্ঠিত হ'ব। লিডু শাখা সাহিত্য সভাৰ আতিথ্যত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ডক্টৰ অৰুণা গগৈ বৰুৱা বিশিষ্ট সাহিত্যিক, তেখেতে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব, ৰূপায়ৰ হয়। আৰু তাৰপিছতেই 24 ডিচেম্বৰ তাৰিখে চিত্ৰাংকন ৰচনা প্ৰতিযোগিতা। আৰু তাৰ পাছতে তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত জিলা ভিত্তিত এক কুহি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই কুহি অনুষ্ঠানটোত শতাধিক শিল্পী, শিশু শিল্পীয়ে এটা সমবেত সংগীতেৰে শুভাৰম্ভ কৰিব। আৰু তাৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কুহিসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব। আৰু সেইদিনাখনি শিশুসকলৰ মাজত জাতীয় সাজপাৰ প্ৰতিযোগিতা, শিশুসকলৰ মাজত সংগীতানুষ্ঠান আৰু লগতে গীতে মাতে শীতৰ এক সন্ধ্যা শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান উক্ত দিনা অনুষ্ঠিত হ'ব। 25 তাৰিখে সন্ধিয়া সময়ত অন্তৰংগ এক আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু 26 তাৰিখে উল্লেখ কৰিব বিচাৰিছোঁ অসম সাহিত্য সভাৰ যিগৰাকী প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা আৰু স্বৰ্গগত যিসকল প্ৰাক্তন সভাপতি সেইসকলৰ স্মৃতিত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই যিটো অনুষ্ঠানৰ মুখ্য স্মৃতিতৰ্পক ৰূপে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই মুখ্য স্মৃতিতৰ্পক ৰূপে অংশগ্ৰহণ কৰিব। আৰু 27 তাৰিখে পুৱা অসম সাহিত্য সভাৰ 107খন পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব। আৰু এই অসম সাহিত্য সভাৰ 107খন পতাকা জিলাখনৰ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল জিলা আছে, জিলা সাহিত্য সভাৰ সভাপতিসকলে
আৰু জিলাখনৰ যিসমূহ শাখা আছে সেই শাখাৰ সভাপতিসকলে আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে একেলগে এই 107খন পতাকা উত্তোলন কৰিব আৰু মুখ্য পতাকাখন যিখন উত্তোলন কৰিব ডক্টৰ সূৰ্যকান্ত হাজৰিকা তেখেত অসম সাহিত্য সভাৰ সভাপতি আৰু তাৰ পাছতে স্মৃতিতৰ্পণ অনুষ্ঠিত হ'ব ডক্টৰ গিৰীশ চন্দিকৈ উপসভাপতি অসম সাহিত্য সভা আৰু তাৰ পাছতে 107 গছি বন্তি প্ৰজ্বলন কৰা হ'ব মুখ্য বন্তি প্ৰজ্বলক ৰূপে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰিব আৰু তাৰ পিছতে 10 বজাত জনগোষ্ঠীয় লোককৃষ্টিৰ এক পৰিৱেশন এক অনুষ্ঠান উদ্বোধনী অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব এই অনুষ্ঠানটোত মুখ্য অতিথি উদ্বোধক ৰূপে নিচি ইলাইট ছ'চাইটি অৰুণাচল প্ৰদেশৰ প্ৰধান সচিব হেৰি মাৰিঙে উদ্বোধক ৰূপে অংশগ্ৰহণ কৰিব আৰু মুখ্য অতিথি ৰূপে ভাষাবিদ গৱেষক সাহিত্যিক আপোনালোকে সকলোৱে জানে ডক্টৰ ভীমকান্ত বৰুৱাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব আৰু বিশেষ সন্মানীয় অতিথি ৰূপে পেট্ৰলিয়াম গেছ আদি দপ্তৰৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই বিশেষ সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব আৰু বহুকেইগৰাকীয়ে বিশিষ্ট ব্যক্তিয়ে বিশিষ্ট অতিথি ৰূপে গ্ৰন্থ উন্মোচক ৰূপে আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিভিন্ন জনগোষ্ঠীয় নেতৃত্ববৃন্দ জাতীয় দল সংগঠনৰ নেতৃবৃন্দই অতিথি ৰূপে অংশগ্ৰহণ কৰিব তাৰপিছতে জনগোষ্ঠীয় লোককৃষ্টিৰ পৰিৱেশনৰ এক অনুষ্ঠান অনুষ্ঠিত হ'ব আপোনালোকে সকলোৱে জানে যে মাৰ্ঘেৰিটা মহকুমা বা তিনিচুকীয়া জিলা বিভিন্ন জাতিৰ জনগোষ্ঠীৰ এক মিলনভূমি ইয়াত ক্ষুদ্ৰ জনগোষ্ঠী আছে চিংপো টাংচা টাইফাকে টাইখামিয়াং আদি এই লুপ্তপ্ৰায় জনগোষ্ঠীসমূহ আছে আৰু সকলো জনগোষ্ঠীৰ এক সমাহাৰেৰে এক সমন্বয়ৰ অসমখনক ইয়াত এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিফলিত কৰা হ'ব আৰু উক্ত দিনা সন্ধিয়া 7 বজাত এক সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব ভাস্কৰ শইকীয়া আৰু পম্পী পুৰবীয়ে আমন্ত্ৰিত শিল্পী ৰূপে অংশগ্ৰহণ কৰিব যিটো সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক ৰূপে বিশিষ্ট সংগীত শিল্পী লোহিত গগৈয়ে অংশগ্ৰহণ কৰিব ইতিমধ্যে আমি আদৰণি সমিতিয়ে ইয়াৰ প্ৰস্তুতি প্ৰায় আমি অব্যাহত ৰাখিছোঁ যদিও এতিয়াও আমি যিধৰণে আগবাঢ়িব লাগিছিলে সেইধৰণে হয়তো সম্পূৰ্ণৰূপে আগবাঢ়িব পৰা নাই তথাপিও আমি বিভিন্ন প্ৰান্তৰ ৰাইজক বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল সাহিত্যিক বুদ্ধিজীৱী আহিব সেইসকলক আদৰিবৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছোঁ